সকলো ক্লাস 10 ষ্টুডেণ্টক তোমালোকৰ সুজিত দাদাই আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালে আজিৰ এই ভিডিঅ'টোত তোমালোকক মই জনাবলৈ গৈ আছো এমসিকিউ কিদৰে প্ৰেক্টিছ কৰে সকলোৱে জানা যোৱা 2 বছৰৰ পৰা মেট্ৰিকত কি আহিছে সমাজ বিজ্ঞান মেথছ সায়েন্স এণ্ড ইংলিশ এই চাৰিটা সাবজেক্টত 50% কুৱেশ্যন মানে এমসিকিউ আহে এটা এমসিকিউ কৰাৰ ৰাইট এপ্ৰোচ কি আৰু আৰম্ভণিৰ পৰা কিদৰে এমসিকিউ প্ৰেক্টিছ কৰি যাব পাৰা মই তোমালোকক গাইড কৰিব আহিছো সো বহুতে ভাবিব পাৰে এমসিকিউ একেবাৰে সহজ টুক্কা মাৰি আহিলে হ'ব হেতু নহয় ঠিক আছে এমসিকিউ যদি ভালকে কৰিব পাৰা হে 45 টা গুটা নম্বৰ তুমি পাই যাবা বাকি থিওৰি তুমি লিখা তাত হয়তো তোমাৰ নম্বৰ কাটি দিব পাৰে দীঘল কুৱেশ্যন ইংলিশত লিখা সোশ্যাল সায়েন্সত লিখা তাত মাৰ্কস অবভিয়াসলি কাটিব বাট এমসিকিউ 45 ৰ ভিতৰত 45 এ তুমি পাব পাৰা কেনেকে এই ভিডিঅটো মই ডিসকাস কৰিবলৈ গৈ আছো পোনপ্ৰথমে কৈ থওঁ আমাৰ জন্তু কোৰ্স চলি আছে সায়েন্স এণ্ড মেথছ তাতে মই ধুনিয়াকে এমসিকিউ বিলাক দেখাই আহিছো আৰু এমসিকিউ মক টেষ্ট কৰাই আহিছো আৰু মই কোৰ্সটো এনেকুৱাকে ডিজাইন কৰিছো এনেকুৱাকে হিহঁতক পঢ়াই আহিছো হিহঁতে যি এমসিকিউ আহে সব কৰিব পাৰিব এক্সামত এনেকুৱাকে নোটস দিছো এনেকুৱাকে মই হিহঁতক পঢ়াই আছো দুইটা বেটছতে সায়েন্সতো 80 মেথছতো 80 হেনেকে ভাল ক্লাস চলি আছে এতিয়া দুই তিনটা চেপ্টাৰ গল যিসকলে জয়েন কৰিব বিচাৰে এতিয়াও জয়েন কৰিব পাৰে ৰেকৰ্ডেড ক্লাসখিনি পাই যাবা মক টেষ্ট হয় আমাৰ মানে এমসিকিউ এটা মই মেইন কথাটোলৈ আগবাঢ়ো এমসিকিউ যদি তুমি প্ৰেক্টিছ কৰিব লাগে ফাৰ্স্ট এণ্ড ফৰমোষ্ট থিং ইজ দ্যাট তুমি থিওৰিখিনি ভালকে পঢ়িব লাগিব বহুত ষ্টুডেন্ট মই এনেকুৱা দেখিছো হিহঁতে কি কৰে ডাইৰেক্ট এমসিকিউত জাম কৰি যায় হিহঁতে কি কৰে কোৱেশ্যন বেংক গুটাই লয় ঠিক আছে বা এক্সামৰ আগত কিছুমানে টিচাৰে ইউটিউবত তোমালোকক মানে এমসিকিউ মাৰাথন হেনেকে দিব হিহঁতে হেতু ভিডিও চাই লয় হেতু ভিডিও চালে তুমি কি বুজিবা কোৱা এটা স্পেসিফিক ভিডিওত এটা পাঠৰ পৰা 20টা এমসিকিউ পঢ়াব ঠিক আছে সেই 20টা এমসিকিউ তুমি কৰি এক্সামত কৰি আহিব পাৰিবা সেই 20টাৰ ভিতৰত যদি নাহে তেতিয়া কি কৰিবা হেতু কাৰণে ৰাইট ওয়ে হল কি তুমি গুটেই পাঠটো ভালদৰে পঢ়িব লাগিব মই সাবজেক্ট ওয়াইজ স্ট্ৰেটেজিটো বাদ কৰিম আজি ভিডিওটোত সাবজেক্ট ওয়াইজ স্ট্ৰেটেজিটো তোমালোকে পঢ়িবা হেনেকে আৰু এমসিকিউ যেনেকে আহক তোমালোকে নিজে প্ৰেক্টিছ কৰিব পাৰিবা তো ফাৰ্স্ট থিং তোমালোকে মনত ৰাখিবা ডাইৰেক্ট এমসিকিউত জাম কৰিলে নহব আমি কত আহিব লাগিব ফাৰ্স্ট এনসিইআৰটি হেখন আমাৰ বেস হেখনে গীতা হেখনে বাইবেল হেখনে এভৰিথিং আমাৰ কাৰণে তো ফাৰ্স্ট তুমি কিতাপখন এনসিইআৰটি মানে বহুতে বুজি নাপাব পাৰে হেখন হল মেইন বুক মই যদি প্ৰথম সায়েন্সৰ পৰা আৰম্ভ কৰিছো মই কেনেকৈ পঢ়াই আছো হেতু মই তোমালোকক কৈ দিম তোমালোকে তেতিয়া গম পাই যাবা মই কি কৰো সায়েন্সত গুটেই কিতাপখনৰ প্ৰত্যেকটো পইণ্ট মই পিপিটিটো বনাই লম প্ৰত্যেকটো পইণ্ট যেটো পইণ্ট মোৰ ইম্পৰ্টেন্ট লাগে প্ৰত্যেকটো পইণ্ট মই নিজে কেতিয়াও নোটস নবনাও নিজে হাতেৰে লিখি হিহঁতক কেতিয়াও নিদো মই কিতাপখনৰ পৰা ক্ৰপ কৰি প্ৰত্যেকটো পইণ্ট মই দেখাই গৈ আছো তেতিয়া কি হ'ব তুমি কিতাপখনৰ লগত ৰিলেট কৰি আছা কিতাপত কি বস্তু আছে ঠিক আছে আৰু এটা পইণ্টও মিছ না যায় তুমি নিজেও যদি পঢ়িছা কিতাপখন উলিয়াই লোৱা আৰু কি কৰিবা প্ৰত্যেকটো ইম্পৰ্টেন্ট পইণ্ট হাইলাইট কৰি গৈ থাকিবা ঠিক আছে এই বস্তুটো তুমি মেথছ নহয় সায়েন্স এণ্ড তোমাৰ সোশ্যাল সায়েন্স দুইটাতে ফলো কৰিবা প্ৰত্যেকটো ইম্পৰ্টেন্ট পইণ্ট হাইলাইট কৰি গৈ থাকিবা তাৰপিছত তোমাৰ যেটো পইণ্টে তোমাক লাগে যে এই পইণ্টৰ পৰা এমসিকিউ আহিব এখন সৰু বহি বনোৱা তাত তুমি প্ৰত্যেকটো পইণ্ট লিখি গৈ থাকা তুমি নিজে কুৱেশ্যন বনাব পাৰা হ'ব লাগিব তেতিয়াহে তুমি এক্সামত গৈ বেলেগে কাটা কুৱেশ্যনটো কৰি আহিব পাৰিবা তুমি যেতিয়া পাঠটো পঢ়ি আছা তোমাক মনত খেলাব যে ইয়াৰ পৰা এটো কুৱেশ্যন আহিব তুমি পইণ্টটো লিখি থৈ দিয়া বহিখনত ইয়াৰ পৰা এটো আহিব পইণ্টটো লিখি থৈ দিয়া বহিখনত তেনেকে তুমি বহি শেষ কৰি দিয়া লিখি এমসিকিউৰ কাৰণে সৰু বহি বনোৱা এখন সায়েন্সৰ এখন মেথছৰ এখন সোশ্যালৰ এখন ইংলিশৰ তাত প্ৰত্যেকটো পইণ্ট তুমি কিতাপখন পঢ়ি লিখি যোৱা ঠিক আছে ফাৰ্স্ট কাম হেতু হল চেপ্টাৰটো পঢ়ি আমি পইণ্টখিনি লিখিলো নেক্সট কাম আমি কি কৰিম নেক্সট কাম আমি প্ৰেক্টিছ কৰিম এমসিকিউ আমি প্ৰেক্টিছ কৰিব লাগিব যিসকল আমাৰ কোৰ্সত আছে মেথছ আৰু সায়েন্সৰ কাৰণে হিহঁতৰ টেনচন নাই ইংলিশৰ কোৰ্সো আহি আছে বাৰু প্ৰেক্টিছ কৰিবৰ কাৰণে মই এখন কিতাপ লৈছিলো তোমালোকক মই কিতাপখন দেখাই আছো ৰখা প্ৰেক্টিছ কৰিবৰ কাৰণে মই এখন কিতাপ মই নিজেও কিনিছো এখন কিতাপ তোমালোকে কিনিব পাৰা সাৰথীৰ কুৱেশ্যন বেংক হয় মই আৰজি পাব্লিকেশনৰ কুৱেশ্যন বেংকখন ল'ব দিছিলো তোমালোকক বাট মোক বহুতে কৈছিল আমাৰ কোৰ্সত সাৰথীখন ভাল বুলি তো এখনত ভালকে আছে ইয়াত কেনেকৈ আছে জানানে তাত তুমি প্ৰত্যেকটো চেপ্টাৰ ওয়াইজ মানে 40টা মান এমসিকিউ আছে তুমি এটা চেপ্টাৰ পঢ়িলা সেই কিতাপখন উঠোৱা এমসিকিউ প্ৰেক্টিছ কৰা ঠিক আছে আজি ভিডিওটোত আমি অনলি এমসিকিউ ডিসকাস কৰিম থিওৰি নহয় এমসিকিউ প্ৰেক্টিছ কৰিলা তুমি যে সেই পইণ্টখিনি লিখি লৈছিলা সেই পইণ্টখিনি এমসিকিউ এটা উলিয়ালা তাৰপিছত কিতাপখন নালাগে চাব সেই পইণ্টখিনি যে লিখিছা সেই পইণ্টখিনি পৰা চোৱা এটো এমসিকিউ আমি কৰিব পাৰিছো তাৰপিছত এনেকুৱা কিছুমান এমসিকিউ পাই যাবা যিখিনি তুমি সেই বহিখনত লিখা নাই তেতিয়া কি কৰিবা তেতিয়া তুমি সেই এমসিকিউটো সেই বহিখনত উঠাই থৈ দিয়া তাৰ মানে তুমি যোনখন বহি বনালা সেইখনত তোমাৰ এভৰিথিং থাকিব
এইখিনি কুৱেশ্যনো থাকিব যিখিনি তাত নাই তাৰ উপৰি কিতাপৰ এভৰি পইণ্টটো থাকিব পৰীক্ষালৈ যোৱাৰ আগত যদি MCQ প্ৰেক্টিছ কৰিব লাগে সেই কিতাপখন সেই বহিখন তুমি যোনখন বনাইছা ৰিভিজন কৰি গুচি যোৱা আৰু তোমাক কোনেও বিট কৰিব নোৱাৰে MCQ এইটো ষ্ট্ৰেটেজি তুমি সোশ্যাল সায়েন্স আৰু সায়েন্স দুইটাতে ফলো কৰিবা সোশ্যাল সায়েন্সটো যোনে মোৰ ইউটিউব ভিডিঅ'খিনি চাইছা তোমালোকে হয়তো গম পাইছা সোশ্যাল সায়েন্সৰ মই ইউটিউবত ধুনীয়াকৈ চেপ্টাৰ ওয়াইজ কমপ্লিট পঢ়োৱা আছে আৰু এটা ভাল খবৰ দি থওঁ সোশ্যাল সায়েন্স আৰু অসমীয়াৰ নোটছ অতি সোনকালে আহি আছে তো সোশ্যাল সায়েন্সৰো তুমি চেপ্টাৰটো পঢ়িলা মই কেনেকৈ পঢ়াইছো এবাৰ চাবাচোন ইউটিউবত তাৰপিছত তুমি প্ৰত্যেকটো পইণ্ট ইয়াত লিখি লিখি গৈ থাকা আৰু যেতিয়া তুমি MCQ আহিব MCQখিনিও যিটো নতুন MCQ পালা সেইটো তাত লিখি দিয়া তেনেকৈ তোমাৰ দুখন বহি ধুনীয়াকৈ বনি গ'ল সোশ্যাল সায়েন্স এণ্ড সায়েন্সৰ কাৰণে ডেট ইজ এনাফ ফৰ MCQ ইয়াৰ উপৰি সোশ্যাল সায়েন্সৰ কিছুমান টিপছ যদি মই দিওঁ আকৌ এবাৰ দিছোঁ চনবিলাক এক্সট্ৰাকৈ লিখা ইম্পৰ্টেণ্ট নদী কোনখন দেশত আছে ইম্পৰ্টেণ্ট তোমাৰ দেশৰ ৰাজধানী প্ৰত্যেকটো বস্তু সোশ্যাল সায়েন্সৰ নোট কৰি যোৱা ঠিক তেনেকৈ সায়েন্সৰো মই যিসকলক পঢ়াইছোঁ সিহঁতে জানিব প্ৰত্যেকটো বস্তু তালিকা হিচাপে মনত ৰাখিবা আমাৰ নোটছত মই সেনেকৈ দিওঁ যেনেকৈ তোমাৰ এচিড ক্ষাৰক লৱণ পাত্ৰৰে যিকেইটা কম্পাউণ্ড আছে সেইখিনি তুমি মনত ৰাখিবা প্ৰত্যেকটো বস্তু তেনেকৈ বায়'লজি তেনেকৈ চেপ্টাৰকেইটা নোটছ বনাই বনাই লিখি ৰাখিবা এতিয়া মেথছ আৰু ইংলিছলৈ আহোঁ মেথছৰ কথা মেথছৰ MCQ তুমি কেনেকৈ কৰিবা মেথছৰ MCQ বেষ্ট উপায় হ'ল ডাইৰেক্ট কিতাপখন উলিওৱা কাৰণ কিয় ডাইৰেক্ট MCQ কিতাপখন উলিয়াই লোৱা তাৰ পৰা তুমি মেথছৰ MCQ সলভ কৰা কাৰণ মেথছৰ তুমি থিয়ৰিখিনি অলৰেডি পাঠটোত পঢ়িবাই বা মই আমাৰ ক্লাছত পাঠটোত পঢ়াওঁৱেই তাৰপিছত মই কি কৰোঁ প্ৰত্যেক সপ্তাহতে মক টেষ্ট পাতোঁ এটা চেপ্টাৰৰ মই 25ৰ পৰা 30টা প্ৰশ্ন তেওঁলোকক কৰিব দিওঁ নিৰ্দিষ্ট সময়ত আমাৰ টাইমাৰ থাকে সময়ত কৰিব পাৰিলেহে পৰীক্ষাত 45টা কুৱেশ্যন এঘণ্টাত কৰি আহিব পাৰিবা তো তেনেকৈ তুমি মেথছখিনি প্ৰেক্টিছ কৰি গৈ থাকা মেথছখিনিও তুমি কি কৰিবা ডাইৰেক্ট এখনত জাম্প নকৰিবা প্ৰথম কৰিবা তুমি কিতাপখন পঢ়ি কুৱেশ্যনখিনি তুমি কৰিব পাৰিব লাগিব থিয়ৰিখিনি ভালকৈ পঢ়া লম্বা কুৱেশ্যনখিনি ভালকৈ কৰা মেথছৰ তাৰপিছত MCQ বুকখনত আহি যোৱা প্ৰত্যেকটো MCQ কৰা যদি কিবা নতুন MCQ পালা যিখিনি তুমি কৰিব পৰা নাই সেইটো তুমি তাত বহিখনত লিখি পেলাই থৈ দিয়া ধুনীয়াকৈ আৰু যিখিনি ফৰ্মুলা মেথছৰ এক্সট্ৰা এখন বহি বনোৱা মেথছৰ ফৰ্মুলাখিনি লিখি লিখি গৈ থাকা ইংলিছৰ কথালৈ যদি কওঁ মই ইংলিছৰ আমাৰ এজন কোৰ্চ আহিব ইংলিছৰ কোৰ্চটো পঢ়াব মই কৈ থওঁ আকাশ ঘোষ হি ইজ এ ষ্টুডেণ্ট অফ NIT শিলচৰ কাৰেণ্টলি তেওঁ NIT শিলচৰত BTech কৰি আছে মোৰ নিচিনা একেই ফাৰ্ষ্ট এটেম্পটত JEE ক্ৰেক কৰিছিলে আৰু আটাইতকৈ ভাল কথা সি 96% পাইছিলে আই থিংক মেট্ৰিকত ইংলিছত 100 পাইছে তো তোমালোকে ভাবা যোনে ইংলিছত 100 পাইছে সেই ল'ৰাজনে তোমালোকক পঢ়াব এতিয়া তো আই থিংক চবৰে লাভ হ'ব তো সি ধুনীয়াকৈ মক টেষ্ট প্ৰিপেয়াৰ কৰিব মোৰ দৰে আমি দুইজনে মিলি কৰিম আৰু এই ইংলিছৰ কাৰণে কি কৰিবা চেপ্টাৰটো পঢ়ি MCQ প্ৰেক্টিছ কৰিবা বুকত আহিবা আৰু গ্ৰামাৰৰ কাৰণে কি কৰিবা গ্ৰামাৰখিনি ডাইৰেক্ট কিতাপত আহি যাবা MCQখিনি কৰি ল'বা ঠিক আছে আমাৰ কোৰ্চত যোনে লয় মই লিষ্ট ইংলিছৰ কাৰণে মই এক্সট্ৰা লিষ্ট বনাই গৈ থাকিম এনেকৈ তোমালোকে MCQ প্ৰেক্টিছ কৰি গৈ থাকা কাৰোবাৰ কিবা ডাউট লাগিলে মোক সকল ক্লাছ 10ৰ ষ্টুডেণ্টে চাই আছা তোমালোকৰ কাৰণে এটা ভাল খবৰ আমাৰ অলৰেডি ক্লাছ চলি আছে সায়েন্স এণ্ড মেথছৰ বাবে হোল কোৰ্চ গোটেই বছৰটো মাত্ৰ 1000 টকাত এবাৰ পেমেণ্ট কৰিলে হ'ল গোটেই বছৰটোৰ বাবে তাত কি থাকিব অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে সায়েন্সো পঢ়োৱা হয় মেথছো পঢ়োৱা হয় দুইটা মিডিয়াম সোমবাৰ মঙ্গলবাৰ মেথছ ক্লাছ হয় সন্ধিয়া 8টা বজাত বুধবাৰ বৃহস্পতিবাৰ সন্ধিয়া 8টা বজাত সায়েন্সৰ ক্লাছ হয় লাইভ ক্লাছ চলে আমাৰ আৰু লাইভ ক্লাছটো কোনোবাই মিছ হ'লে ৰেকৰ্ডেড ক্লাছো চাব পাৰে আৰু কোনোবাই যদি এই ক্লাছটো এতিয়াও জইন হোৱা নাই তোমালোকে জলদি জইন হৈ লোৱা আৰু এই ক্লাছটোত এতিয়া জইন হ'লে আগৰ চেপ্টাৰকেইটা তোমালোকে ৰেকৰ্ডেড ফৰ্মত পাই যাবা সেইকেইটা চাই ল'ব বেছি চেপ্টাৰ যোৱা নাই দুটা চেপ্টাৰ গৈছে আৰু এই ক্লাছটো কিয় জইন হ'ব লাগে মই নিজে যদি কওঁ মই নিজে মেট্ৰিকত মেথছ এণ্ড সায়েন্সত ভাল মাৰ্ক পাইছিলোঁ মেথছত 100 সায়েন্সত 99 উইথ 96% ইন HSLC তাৰোপৰি মই পঢ়োৱা হাজাৰটা ষ্টুডেণ্টে ভাল ৰিজাল্ট কৰি গৈছে যোৱা 4 বছৰত আৰু মেথছত 100 সায়েন্সত 100 পোৱা কিমান ষ্টুডেণ্ট আছে লিষ্ট তোমালোকে মোৰ ইউটিউবত চাই ল'ব পাৰা তাৰোপৰি তোমালোকৰ মক টেষ্ট থাকিব প্ৰত্যেক চেপ্টাৰ খতম হোৱাৰ পিছত মক টেষ্ট হয় মক টেষ্ট পুৰা প্ৰফেশ্যনেলি হয় যেহেতু তোমালোকে জানা 45 MCQ আহে মেথছ আৰু সায়েন্সত তো মক টেষ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে নিজেও নাজানা কেনেকুৱা মক টেষ্ট আহে কিয়নো কিতাপৰ পৰা একজেক্ট তুলি কেতিয়াও নিদিয়ে মই CBSE পেটাৰ্ণৰ কুৱেশ্যন দিওঁ সব CBSE প্ৰশ্নও চাই লাভ নাই কিছুমান ইম্পৰ্টেণ্ট কিছুমান জানা দৰকাৰ সেইখিনি মই তোমালোকক প্ৰভাইড কৰি আহিছোঁ যোৱা মেথছ আৰু সায়েন্সত বহুতকেইটা মক টেষ্ট হৈ গ'ল এতিয়া জইন হ'লে আগৰ মক টেষ্টকেইটা এটেম্প কৰিব পাৰিবা ঠিক আছে মক টেষ্ট এটেম্প হোৱাৰ পিছতে মই সবকে এনালাইসিস কৰোঁ আৰু প্ৰফেশ্যনেলি মক টেষ্ট হয় ওপৰত টাইমাৰ চলি থাকে কুৱেশ্যন যায় তুমি ক্লিক কৰিবা গোটেইখিনি সাবমিট কৰিবা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰণ সময়ত কৰাটো বহুত ইম্পৰ্টেণ্ট তাৰ পিছত লগে লগে ৰিজাল্ট পাই যোৱা হয়
এই গোটেইখিনি মাত্ৰ 1000ত মোৰ এটাই মোটিভ অসমত আটাইতকৈ বেষ্ট কোৱালিটি কন্টেন্ট অনলাইনত ক্লাছ 10ৰ বাবে মই দিওঁ আৰু সেই কোৱালিটি কন্টেন্টটো অসমত আটাইতকৈ কম দামত হ'ব লাগিব তাৰ কাৰণে মই চেষ্টা কৰি আছো অলৰেডি আমাৰ দুইটা ক্লাছতে 80+ আছে ভিডিওটো এটো কাৰণে বনাই আছো কোনবাই যদি এতিয়াও সেই বস্তুখিনি মিছ কৰি আছা পাই যাবা ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ জয়েন